বস্তুৰ দাম বাঢ়িছে অলপমান বাহিৰত যা অলপ মাথাটো ইস্তেমাল কৰ কিয় বাঢ়িল কেনেকৈ বাঢ়িল এইটো বস্তু বুজ অকল নিজৰ বাইকত 100 টকাৰ জাগাত 2 টকাৰ তেল কমকে পাই যোৱাৰ লগে লগে আমিও দেশৰ কাৰণে কিবা সহায় কৰিম ষ্টপ দিছ ননসেন্স মেন যেতিয়া বেয়া হৈ গ'ল সব বস্তু নচলা হৈ গ'ল তেতিয়া পাব্লিকে সহায় কৰিব লাগে সব বস্তু ঠিকে আছিল যেতিয়া তো ৰিহানাক মাটি মাটি ডান্স চলি আছিল এতিয়া অলপমান ডোনেশন লৈ ল চলা কাৰণে এনত বহুত পইচা আছে তো তাতে অলপমান লৈ ল ইমান ডাঙৰ ডাঙৰ দুটা হাই প্ৰফাইল বিজনেছমেন আমি চলাই আছো আৰু একজনক আমি জংগল দি দিছো কিমান লাগে জংগল লৈ ল 1 টকা 2 টকা দামত মাটি লৈ ল সোলাৰ এনাৰ্জি বনা ইভি বেটাৰী বনা তাৰপিছত আমি কম যে ইভিছ ল এইবিলাক ভিডিঅ' বনাও কাৰণে মোক বামপন্থী বুলি কয় মোক কংগ্ৰেছী বুলি কয় ভাই কংগ্ৰেছী নহয় তো মই ভোট দিছো মই ডেভেলপমেন্টৰ কাৰণে ভোট দিছো কিন্তু কথাটো হ'ল মই কোৱেশ্চন কিয় নকৰিম যেতিয়া সব বস্তুৰ দাম বাঢ়ি থাকে তেতিয়া মই কোৱেশ্চন কিয় নকৰিম আজি মই মোবাইল কিনিব গৈছো মোবাইলৰ দাম বেছি হৈছে বিকজ মোবাইলৰ ভিতৰৰ পাৰ্টছৰ দাম বাঢ়িছে এটা মানুহ ক'ব তো মোবাইল কিয় কিনিব লাগে ভিডিঅ' বনাবৰ কাৰণে মোবাইল কিনা আবে ভাই মই কি জিন্দা থকা এৰি দিম নেকি বে তহঁতৰ চৰকাৰৰ কথা শুনি কেনে হে পেট্ৰল পাম্পৰ বাহিৰত মানুহ এজনক ৰিপৰ্টাৰে সুধিছে যে আজিৰ পৰা পেট্ৰল ডিজেলৰ দাম বাঢ়িল কি ক'ব আপুনি অলপমান চলিব লাগিব আমি চবেও দেশৰ কাৰণে যদি কিবা কৰিব পাৰো আবে গাধা হে তই অকল নিজৰ বাইকখনত 1 টকা 20 পইচা 2 টকা বাঢ়ি গ'ল তেল ভৰাই ললি 100 টকা জেগাত 102 টকা গ'ল তোৰ তো মতলব নাই 100 টকাত কিখিনি পাইছিলি তাতছে 2 টকাৰ কমকে পাবি তোৰ কি মতলব যেতিয়া সব বস্তুৰ দাম বাঢ়িব সেই একে মানুহটোই কিন্তু সবজি বজাৰত যদি পিয়াজৰ দাম 35 পৰা 40 হৈ যায় দাম কিয় বাঢ়িল যদি একে মানুহটোকে টেকাৰত যদি তাৰ ঘৰৰ মানুহ কোনোবা এটা উঠে 10 টকা জাগাত 15 টকা খোজাৰ লগে লগে কেতিয়া ক'লে চৰকাৰে দাম বাঢ়িব বুলি নটিচ দিয়া নাই আবে চৰকাৰে তো ঘৰৰ পৰাই ওলাব মানা কৰিছে তো নোলাবি বস্তুৰ দাম বাঢ়াৰ লগে লগে মানুহবিলাকে একো গম নাপায় এটাক খালি প্ৰশ্ন কৰে কিন্তু চৰকাৰৰ প্ৰশ্ন কৰাৰ সাহসে নাই কাৰণ ইমান দিনতো তেলৰ দাম কম আছিল তেতিয়াওতো আমাক একে দামতে দি আছিল এতিয়া এইটো ঘটনা ক'ত ঘটিল আমিতো গমেই নাপাওঁ কেনেকৈ ঘটিল ঠিক আছে জামনগৰত এটা ডাঙৰ মানুহৰ এটা ৰিফাইনাৰী আছে য'ত ইমান দিন ধৰি কম দামত খাৰুৱা তেল আহি আছিল ক্ৰুড অইল তাৰপিছত ই বিজনেছ কৰিছে ভাই আমি কি পাইছো আমি একে দামতে পাইছো এতিয়া আমাৰ কষ্ট আহিছে আমাক কৈ দিছে যে দাম বাঢ়ি যাব ঠিক আছে এতিয়া যেতিয়া বেয়া হৈ গ'ল সব বস্তু নচলা হৈ গ'ল তেতিয়া পাব্লিকে সহায় কৰিব লাগে সব বস্তু ঠিকে আছিল যেতিয়া তো ৰিহানাক মাটি মাটি ডান্স চলি আছিল এতিয়া অলপমান ডোনেশন লৈ ল চলা কাৰণে এনত বহুত পইচা আছে তো তাতে অলপমান লৈ ল ইমান ডাঙৰ ডাঙৰ দুটা হাই প্ৰফাইল বিজনেছমেন আমি চলাই আছো আৰু একজনক আমি জংগল দি দিছো কিমান লাগে জংগল লৈ ল 1 টকা 2 টকা দামত মাটি লৈ ল সোলাৰ এনাৰ্জি বনা ইভি বেটাৰী বনা তাৰপিছত আমি কম যে ইভিছ ল ইণ্ডিয়াখন কেনেকৈ চলি আছে এতিয়া এইবিলাক ভিডিঅ' বনাও কাৰণে মোক বামপন্থী বুলি কয় মোক কংগ্ৰেছী বুলি কয় ভাই কংগ্ৰেছী নহয় তো মই ভোট দিছো মই ডেভেলপমেন্টৰ কাৰণে ভোট দিছো কিন্তু কথাটো হ'ল মই কোৱেশ্চন কিয় নকৰিম যেতিয়া সব বস্তুৰ দাম বাঢ়ি থাকে তেতিয়া মই কোৱেশ্চন কিয় নকৰিম আজি মই মোবাইল কিনিব গৈছো মোবাইলৰ দাম বেছি হৈছে বিকজ মোবাইলৰ ভিতৰৰ পাৰ্টছৰ দাম বাঢ়িছে এতিয়া মানুহ ক'ব তো মোবাইল কিয় কিনিব লাগে ভিডিঅ' বনাবৰ কাৰণে মোবাইল কিনা আবে ভাই মই কি জিন্দা থকা এৰি দিম নেকি বে তহঁতৰ চৰকাৰৰ কথা শুনি কেনে হে বস্তুৰ দাম বাঢ়িছে অলপমান বাহিৰত যা অলপ মাথাটো ইস্তেমাল কৰ কিয় বাঢ়িল কেনেকৈ বাঢ়িল এইটো বস্তু বুজ অকল নিজৰ বাইকত 100 টকাৰ জাগাত 2 টকাৰ তেল কমকে পাই যোৱাৰ লগে লগে আমিও দেশৰ কাৰণে কিবা সহায় কৰিম ষ্টপ দিছ ননসেন্স মেন